ৰাজ্যজুৰি ভোগালীৰ পাৰ ভঙা উচা ভোগালীৰ আনন্দত মতলীয়া মন্ত্ৰী বিধায়ক পুৱাই মেজিত সেৱা লৈ ৰাজ্যবাসীৰ কুশল মংগল কামনা মুখ্যমন্ত্ৰী পৰম্পৰাগত খেল ধেমালিত ভাগ ললে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমষ্টিবাসীৰ লগত বিহুৰ সেৱা বিধায়ক পদ্ম হাজৰিকাৰ ভোগালীৰ আনন্দত আত্মহাৰা ৰাজ্যবাসী বিহু লাগিছে মন্ত্ৰী বিধায়কৰো পুৱাই অগ্নিদেৱতাৰ ওচৰত সেৱা লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কামনা কৰিলে ৰাজ্যবাসীৰ কুশল মংগল মাঘ বিহুৰ পৰম্পৰাগত খেলত অংশ লৈ টেকেলি ভাঙিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজন কৰা কংগ্ৰেছৰ এক কাৰ্যসূচীত অংশ লৈ মেজি প্ৰজ্বলন কৰি বিহুৰ জলপানৰ জুতি ললে সকলোৱে আজি ইয়াতে বিহুৰ মেজি জলপান খালোঁ আৰু যিবিলাক পৰম্পৰাগত খেল পাতে গাঁৱত ইয়াতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত খেলো পাতিছে আৰু খেলত অংশগ্ৰহণ কৰিলোঁ ভাল লাগিল সমষ্টিবাসীৰ লগত বিহুৰ সেৱা ললে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়াৰ চতিয়াল গাঁৱত গাঁওবাসীৰ লগত নাম কীৰ্তনেৰে পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰত অগ্নি সংযোগ কৰি সেৱা ললে বিধায়কগৰাকীয়ে মৰাণত নিজৰ বাসগৃহৰ সন্মুখত মেজি প্ৰজ্বলন কৰি সপত্নীক সেৱা ললে মন্ত্ৰী যোগেন মোহনে ৰাজ্যবাসীক জনালে ভোগালীৰ উলভ পাঠশালাৰ ঐতিহ্যমণ্ডিত ভট্টদেৱ ক্ষেত্ৰত মেজি প্ৰজ্বলন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন মেজি প্ৰজ্বলন কৰাৰ পাছতে সকলোৱে ললে বিহুৰ লাৰু পিঠাৰ জুতি অসম সাহিত্য সভাৰ যি সপ্ততিতম দ্বিবাৰ্ষিক যি পাঠশালা বজালী অধিৱেশন আৰু সেই অধিৱেশনৰ আদৰণি সমিতি লগতে পাঠশালা চেম্বাৰ্ছ অফ কমাৰ্চ আমাৰ পাঠশালা যি টাউন ক্লাব আমি একত্ৰিত হৈ আজি ইয়াত আমি মেজি আজি প্ৰজ্বলন কৰিছোঁ আৰু মেজি প্ৰজ্বলন কৰি ভগৱানক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে যাতে আধ্যাত্মিকতাৰে হৃদয়বোৰ যাতে পৰিপূৰ্ণ হয় আৰু এই চেগতে অসমৰ প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিক প্ৰতিগৰাকী আই মাতৃ শ্ৰী চৰণত মই সেৱা লৈছোঁ আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ পাঠশালা বা বজালী অধিৱেশনখনে যাতে পূৰ্ণাংগ ৰূপত যাতে সফল হ'ব পাৰে তাৰ কাৰণে প্ৰতিগৰাকী অসমবাসী ৰাইজৰ শ্ৰী চৰণত মই আজি সেৱা লৈছোঁ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত বিহুৰ কাৰ্যসূচীত সাংসদ ফণীভূষণ চৌধুৰী আৰু পত্নী তথা বিধায়িকা দীপ্তিময়ী চৌধুৰী কাৰ্যসূচীত অংশ লৈ সাংসদগৰাকীয়ে ৰাজ্যবাসীক জনালে ভোগালীৰ শুভেচ্ছা আজিৰ দিনটোত মই অসমবাসী ৰাইজক মই মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমাৰ অসমৰ অসমীয়াসকলৰ যি বিহু আজি যিটো আমি ভোগালী বিহু পালন কৰিব লৈছোঁ এইটো যাতে আমাৰ সকলোৱে অন্তত উলহ মালহেৰে আমি পালন কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰথমতেই অসমবাসী ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইদৰে ৰাজ্যবাসীৰ লগতে ভোগালীৰ ভোগৰ আনন্দ ললে মন্ত্ৰী বিধায়কসকলেও ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ